নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যায় হ'ল আমাৰ ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলে আগমন আৰু পাৰ্টটো হ'ল আমাৰ পাৰ্ট নম্বৰ 5 মানে 5। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি কোৱেশ্চন তোমালোকে বুজি পোৱাকৈ অতি সহজ আৰু চুটিকৈ লৈ অনা হৈছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। 1 নম্বৰৰ কড দিয়া আছে আমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 1 মাৰ্কৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ কেতিয়া স্থাপন হৈছিল। উত্তৰ দিয়া আছে 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। তাৰ পিছত খ নম্বৰত দিয়া আছে ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰে। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ ভাস্কৰ ডা গামা। ভাস্কৰ ডা গামাই ভাৰতত প্ৰথমে জলপথ আৱিষ্কাৰ কৰে, মানে পানীৰে যোৱা ৰাস্তাটো আৱিষ্কাৰ কৰে। ওলান্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে। উত্তৰ পুলিকটাত। ঘ নম্বৰত দিয়া আছে আমাৰ দ্বিতীয় চাৰ্লছে বোম্বাই কাক লিজত দিছিল। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীক। নম্বৰত দিয়া আছে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল আমাৰ ফাৰুকছিয়াৰে। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে এনেকুৱা দিয়া আছে কলম্বাছ পৰ্তুগীজ নাবিক, উইলিয়াম হকিংছ পৰ্তুগীজ ৰাজকুমাৰী। ইয়াৰ উত্তৰত দি আছে তোমালোকে চাবা, মানে কোনে কোনটো লিখিছিল। ক অংশৰ লগত খ অংশ কাৰ লগত কি মিল আছে। যেনেকুৱা আছে ইয়াৰ প্ৰথমতে কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা, মানে কলম্বাছে আমেৰিকাখন তৈয়াৰ কৰিছিল। তাৰপিছত উইলিয়াম হাকিংছে ইংৰাজ কাটকি। ভাস্কৰ ডা গামা পৰ্তুগীজ নাবিক আছিল। তাৰপৰা দ্বিতীয় চাৰ্লছ ৰাজকুমাৰী আছিল পৰ্তুগীজ। তাৰপিছত পুলিক্ট আছিল ওলন্দাজ। 3 নম্বৰত আমাৰ খালী ঠাই পূৰ কৰা। ক নম্বৰত দি আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 1600 খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল। খ নম্বৰত দিয়া আছে আমাৰ বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ 1661 খ্ৰীষ্টাব্দত দ্বিতীয় চাৰ্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে। ঘ নম্বৰত দিয়া আছে 1715 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুকছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান অনুমতি প্ৰদান কৰে। নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মুখ্য কাৰ্যালয় আছিল। 4 নম্বৰত দিয়া আছে আমাৰ সত্য আৰু অসত্য বিচাৰ কৰি ওলোৱা। ইয়াতে কিছুমান বাক্য দিয়া আছে, এইবিলাক সত্য নে অসত্য তোমালোকক বিচাৰিব লাগে। এইবিলাক পৰীক্ষাত আহে তোমালোকৰ 1 মাৰ্কৰ কাৰণে, খুবেই ইম্পৰ্টেণ্ট। 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল। এইটো কি হ'ব আমাৰ অসত্য। 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী মানে নাছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল। ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। গ নম্বৰত দিয়া আছে আমাৰ ভাস্কৰ ডা গামাই 1492 খ্ৰীষ্টাব্দত কলিকতাত উপস্থিত হৈছিল। এইটো উত্তৰ হ'ব অশুদ্ধ। ঘ নম্বৰত দিয়া আছে আমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ
চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। এইটো হ'ব আমাৰ শুদ্ধ। তাৰপিছত নম্বৰত দিয়া আছে বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল। এইটো আমাৰ হ'ব শুদ্ধ। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে দলত আলোচনা কৰি টকা প্ৰস্তুত কৰা। নম্বৰত দিয়া আছে ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ভাৰতৰ ইতিহাসত ইউৰোপীয়সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূৰ্ণ ঘটনা। ইউৰোপত ভাৰত প্ৰচুৰ ধন সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। তাৰোপৰি প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা বেপাৰ সম্পৰ্ক আছিল। ভাৰতৰ মছলা বস্তু, ৰেচম, ধাতুৰ দ্ৰব্য, সোণ ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্য ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল। নম্বৰত দিয়া আছে বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি? উত্তৰত দিয়া আছে আমাৰ বাণিজ্যবাদ বুলিলে ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাকে বুজায়। বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে। ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায়। 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল। সেই সময়ত ইউৰোপৰ প্ৰধান দেশকেইখনে বৈদেশিক বেহা বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল সমতাপূৰ্ণ বেহা বেপাৰৰ যোগেদি সোণ ৰূপ আদি আৰোহণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব দিছিল। ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হয় যে সকলো দেশেই বেপাৰৰ সামগ্ৰী ৰপ্তানি কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হ'ল। যদি কোনোবায়ে আমদানি নকৰে ৰপ্তানি কৰোঁতে অসুবিধা হ'ব। এইবোৰৰ ফলত ইউৰোপৰ বাণিজ্যই সঘনাই বিভিন্ন প্ৰতিবন্ধী ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধৰ কাৰণ হৈ পৰিছিল আৰু ই উপনিৱেশ সম্প্ৰসাৰণত অনুপ্ৰেৰণা যোগাইছিল। তাৰপিছত নম্বৰত দিয়া আছে আমাৰ ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বাণিজ্যিকসকলৰ প্ৰভাৱ। ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় যিবিলাক ব্যৱসায়ী আছিল তেওঁলোকৰ প্ৰভাৱ কেনেকুৱা আছিল? 1 নম্বৰত দিয়া আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিমখ, ধঁপাত, তামোল আদিৰ দৰে সামগ্ৰিক একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। ফলত স্থানীয় উদ্যোগবিলাকক সংকটত পৰিছিল। 2 নম্বৰত দিয়া আছে আমাৰ কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল গোমস্তাসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্ৰী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ'লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ
উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল। 3 নম্বৰত দিয়া আছে ইষ্ট ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষই বংগ, বিহাৰ, উৰিষ্যা দেৱানী লাভ কৰাৰ পিছত নতুন ভূমি ৰাজহ ব্যৱস্থা যেন চিৰস্থায়ী বন্দোবস্ত, ৰায়তাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদিৰ প্ৰৱৰ্তন কৰিছিল। মাটিৰ খাজনা ৰায়তাৰী আৰু মহলদাৰী ব্যৱস্থাত অধিক বৃদ্ধি হৈছিল আৰু খাজনাৰ নিৰিখ সঘনে সলনি হৈছিল। এই ব্যৱস্থাই সমাজত জমিদাৰ, সুদখৰ, মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি কৰিছিল। তাৰ পিছত 6 নম্বৰত দিয়া আছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলান্দাজ, ব্ৰিটিছ আৰু ফাৰ্চীসকলৰ ব্যৱসায় ঘাটিবোৰ বহুবা। ছাত্ৰ ছাত্ৰীসকল, এইটো তোমালোকৰ এক্সামত ইমান ইম্পৰ্টেণ্ট নহয়, এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ চান্স বহুত কম। তোমালোকে তথাপি এবাৰ চাই ল'বা। 7 নম্বৰত দিয়া আছে ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ দিয়া আছে ভাৰতৰ কুটিৰ শিল্পবিলাকৰ মৃৎশিল্প। এই শিল্পৰ লগত জড়িত লোকসকলক কুমাৰ বোলা হয়। তেওঁলোকে মাটিৰে বাচন, মানুহ আৰু দেৱ দেৱীৰ প্ৰতিমূৰ্তি বা অন্য সা সামগ্ৰী আদি নিৰ্মাণ কৰি উলিয়াইছিল। তাৰপিছত ধাতু শিল্প। এইবিধ শিল্পত লৌহ, কাঠ, পিতল আদি বিভিন্ন ধাতুৰ দ্বাৰা সা সামগ্ৰী নিৰ্মাণ কৰা হৈছিল। লৌহৰ সামগ্ৰী তৈয়াৰ কৰা সকলক কমাৰ আৰু কাঠৰ সা সামগ্ৰী তৈয়াৰ কৰা সকলক কহাৰ বোলা হয়। তাৰপিছত আছে আমাৰ বয়ন শিল্প। এই শিল্পত সূতা আৰু ৰেচমৰ জৰিয়তে কাপোৰ কানি তৈয়াৰ কৰা হয়। 8 নম্বৰত দিয়া আছে আমাৰ 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰত দিয়া আছে 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিশ নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত ভাৰতবৰ্ষত দুটা পৰিৱৰ্তন হৈছিল। ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ পথ পৰিৱৰ্তন আৰু অৰ্থ সামাজিক দিশৰ পৰিৱৰ্তন। এই সময়ছোৱাত পৰ্তুগীজ, ওলান্দাজ, ইংৰাজ আৰু ফাৰ্চীসকলৰ দৰে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীৰ ভাৰতবৰ্ষলৈ আগমন ঘটে আৰু সেইবোৰৰ মাজত ভাৰতত বাণিজ্য বিস্তাৰৰ প্ৰতিযোগিতা চলে। ভাৰতবৰ্ষৰ মোগল শাসন ব্যৱস্থাত দেখা দিয়া ৰাজনৈতিক অস্থিৰতাই তেওঁলোকক উপনিৱেশবাদ বা সাম্ৰাজ্য স্থাপনৰ দিশত অগ্ৰসৰ হ'বলৈ সুবিধা দিয়ে। এই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত 63% মানে 63% অঞ্চল আৰু 78% জনসংখ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰে। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' মই ক্লাছ 9, 10 দি আছোঁ, তোমালোকে চাব পাৰিবা। আৰু যদি তোমাক ভিডিঅ'টো ভাল লাগিছে তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, তেওঁলোকৰ এই উত্তৰবিলাক পাই যাব। ধন্যবাদ।